এইজন মানে আচলতে শ্ৰীমন্ত শংকৰদেৱ শংকৰ 1930 চনত জন্ম হৈছিল আৰু জন্মৰ পিছতে তেখেতসকলে বাপ সমস্যই অনুষ্ঠানহেৰি আগবঢ়াই লৈ গৈ আছিল। কিন্তু পিছত যেতিয়া পদাধিকাৰ হিচাপে কৰুণাকান্ত কলিতা বাপে পদাধিকাৰ পদ অলংকৃত হ'ল, তেখেতক দিয়া হ'ল, তেতিয়া তেখেতৰ কাৰ্যকালৰ ভিতৰত তেখেতে এটি বৃহৎ অনুষ্ঠানটো কিদৰে আগবঢ়াই নিব সেই কথাটোকে আগত ৰাখি তেখেতে শিশু মাতৃ কল্যাণ শাখা সমিতি হিচাপে তেখেতে গঠন কৰি শিশু, যুৱক, আই মাতৃ সকলোকে সমান্তৰালভাৱে আগবঢ়াই নিয়াৰ কাৰণে তেখেতে পদক্ষেপ লৈছিল। আৰু তেতিয়াই 1994 চনত এই শিশু আৰু আই মাতৃ কল্যাণ শাখা সমিতি হিচাপে তেখেতে অনুষ্ঠানৰ জন্ম দিছিল। আৰু সেই অনুষ্ঠানভাগি সমগ্ৰ জিলাতে সেই অনুষ্ঠানভাগি জন্ম হৈছিল আৰু সেই হিচাপে আমাৰ ৰামচন্দ্ৰ ঠাকুৰ আঞ্চলিক শাখাটিতো 1994 চনত শিশু আই মাতৃ কল্যাণ শাখা সমিতি হিচাপে ইয়াতো জন্ম দিয়া হৈছিলে। আৰু সেই অনুষ্ঠানভাগিৰে বৰ্তমানলৈকে তেখেতে দি যোৱা অনুষ্ঠানভাগি ধাৰাবাহিকভাৱে আমাৰ চলি আছে। গতিকে আমি সেইসকলক কিছু ব্যক্তিক আমি কিছু আইসমস্যাত হেৰুৱাইছোঁ। গতিকে আমি যাতে তেখেতসকলৰ সেই কষ্ট, সেই প্ৰচেষ্টা আমি অব্যাহত ৰাখিব পাৰোঁ বা আমাৰ পিছত প্ৰজন্মইও তেখেতসকলৰ সেই আগ্ৰহ, তেখেতসকলৰ চেষ্টাক যাতে আগুৱাই নিব পাৰে, তেনেকুৱা এটা প্ৰচেষ্টাৰে আমি এই অনুষ্ঠানভাগি ৰাখিছোঁ, যাতে সেইসকলে দি যোৱা অৰিহণা, তেখেতসকলৰ কষ্ট, শাৰীৰিক, আৰ্থিক, মানসিকভাৱে যি কষ্ট কৰিছে, তেখেতসকলৰ স্বীকৃতি হিচাপে আৰু পিছত যাতে সকলোৱে তেখেতসকলক চিনি পায়, তেনেকুৱা এটা আশা আগত ৰাখি আমি সভানেত্ৰী সম্পাদিকাসকলৰ সম্বৰ্ধনা অনুষ্ঠানটি ৰাখিছোঁ। গতিকে সেই 94 চনৰ পৰা বৰ্তমানলৈকে যিসকল সভানেত্ৰী সম্পাদিকাই কাম কৰি এই অনুষ্ঠানভাগিক আগবঢ়াই নিয়াত সহায় কৰিছে, গতিকে সেইসকলক আমি সম্বৰ্ধনা জনোৱাৰ কাৰণে এই অনুষ্ঠানভাগি ৰাখিছোঁ। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।